হৈ গুৰুগৃহলৈ যাবলৈ লৈছে। তেনেকুৱা জিলাৰ সভাপতি সম্পাদক তোমাৰ ভকত 2জন বা 3জন গৈ উপস্থিত হ'ল। আপুনি যদি কয় হেৰি অকণমান বহকে পটককৈ বন্তি গছ জ্বলাই বা গুৰু গা কৰি সেইদিনা আপোনাৰ মাইনাছে হ'ব, প্লাছ নহয়। তাকে নকৰি যদি আপুনি মনতে ভাবে দেৱী আজি মহা ভাগ্যৱান সাক্ষাৎ ভকত ভগৱন্তক পাই গ'লো, এই বুলি ধূপ এডালৈ সেৱা ভাগ ধনক এটা গুৰুগৃহলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে সেই নামঘৰটো মই বন্তি গছ জ্বলাই লৈছিলোহে, তেনেকুৱা তোমাৰ মাতটো শুনিলো, তুমি আহিবা যে বেপাৰ নহ'ব পাইলো নম কৃষ্ণ বুলি মাত্ৰ সেৱা কৰি আইলো। মোৰ ইচ্ছা দুবেলা দুসাঁজ খাই আছা, দামী দামী গাড়ী ঘূৰিবলৈ পাইছা, মোৰ ভকত এজন মোৰ সকলো ভকত উঠীয়া এজন বৰ বিপদত পৰে, কিবা এটা সহায় কৰা বৰ বিপদত পৰি আছে, নাই বুলি পঠিয়া নাই, ঈশ্বৰে চাই আছে। মোৰ ভকতক যিবিলাক কাম কলা ঠিক আছে, যদি ভাবি দিয়ে আপোনাৰ হৈ গ'ল। কি হৈ গ'ল? এদিন নহয় আপুনি স্বীকাৰ কৰিব লাগিব। কি বুলি? ঈশ্বৰে সকলো দিলে, অভাৱ অনাটন নাই, বুঢ়া বুঢ়ী হালত পেঞ্চনটো তেনেকেই থাকে, দৰকাৰী নাই উলিয়াব। হ'লে কি হ'ব বোলে আজিকালি খাব নোৱাৰা হ'ব নহয়, কেলে আজি 20 বছৰ হ'ল দুটাকে ইনচুলিন ল'ব লাগে বোলে, আলু কচু খাবই নোৱাৰো ভাল পোৱা বস্তু। আজি 2 বছৰমান আগত প্ৰেছাৰ ষ্ট্ৰক হৈ প্ৰথমতে গ'লোহেঁতেন, যোৱাই দেলহি পালে কাৰণে বাচিলো। এতিয়া অলপ দিনৰ পৰা কি হৈছে, একো খাবই নোৱাৰো বোলে, পেটটো ফুলি গৈছে, থাকি কি লাভ হ'ল আপোনাৰ? আকৌ মানুহক দিবলৈও অনুষ্ঠানলৈ ভকতৰ অনুষ্ঠানলৈ আগবঢ়াবলৈ কোনো ঈশ্বৰৰ কৃপা লাগিব, সেইটো এটা কথা। ঈশ্বৰৰ কৃপা অবিহনে কোনেও ঈশ্বৰ সৎ কৰ্মলে ধন আগবঢ়াব নোৱাৰে। কিন্তু অসম কৰ্মত হাজাৰ হাজাৰ টকা দিব। চকু আগতে দেখিছোঁ আমি বিধিবাদ কৰিবলৈ যাওঁ, দৰা লগৰীয়াই গাড়ী আগছে এই আজিকালি চলিছিলে নহয়, হয় নে? এইবোৰ আপোনাৰ কি পাহৰি গ'লো নামটো, এই ৱাটাৰ বটলবিলাক যে পাই য'তে ত'তে কাৰ্টুনে দি দিয়ে খাবলৈ। যিকেইজন দুখীয়া ভকত ল'ৰা লগত যায়, সেইকেইজন আগত 11 টকা দি সেৱা এটা কৰে, কম কষ্ট কৰিলে কেনেকুৱা কথা বাৰু। যিকোনো কথা এটা কৈছো, গতিকে এইটোও হৈছে আৰু যি কি নহওক, এতিয়া গুৰুজনে আমাক দেখুৱাই থৈ গৈছে। চোৱা, ভকত সেৱাই শ্ৰেষ্ঠ ধৰ্ম। মহাত্মা গান্ধীয়ে কৈছিলে, বিলিভ ইন yourself and expand that belief to the infinity and that is God. প্ৰথমতে নিজৰ আত্মবিশ্বাস কৰা, সেই আত্মবিশ্বাসটো এক্সপাণ্ড কৰা ক'লৈ, টু দ্য ইনফিনিটি, অনন্তলৈ, আৰু সেই ঈশ্বৰ, that is God। গুৰুজনে আমাক তাকো সহজ কৰিবলৈ গৈ থৈ গৈছে। গোটেই জগতখন ব্ৰহ্মই দেখিবলৈ গ'লে অসম্ভৱ, বিশেষকৈ মানুহকে বিষ্ণু বুদ্ধি কৰা এইটো অসম্ভৱ। যদি নোৱাৰা এই একান্ত ভকতসকলকে বিষ্ণু বুদ্ধি কৰা, সেইটো যদি টান পাইছা, নিজকে বিষ্ণু বুদ্ধি কৰা। এইদিনা তোমাৰ হৃদয় এটা আছে কৃষ্ণ। ভকত সেৱা যেতিয়া গুৰুজনা পাণ্ড অভিন আছিলে 18 বছৰ ছমাহ, তেতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বনপচিত আছিলে শ্ৰীৰামাতাৰ সৈতে। নিতৌ হাবিতলীয়া ৰাস্তা দি গৈ খোজকাঢ়ি গৈ নাম প্ৰসংগত সহযোগ কৰে, গুৰু সেৱা কৰে। এদিন কীৰ্তন গৃহ পাই দেখিলে মাধৱদেৱে যে গুৰুজনা কীৰ্তন গৃহত প্ৰৱেশ কৰিছে। আৰু ভকতৰ ঘৰলৈ গ'লে এদিন কৃষ্ণ শব্দটো আহি মাধৱদেৱক কৃষ্ণ কৃষ্ণ নাম উচ্চাৰণ কৰি দিলে। গুৰুজনা লাহেকে ওলাই গুচি আহিলে। মাধৱদেৱে শুনিলে, কৃপালুবা আপোনাক এই মুহূৰ্তত কীৰ্তন গৃহত মই দেখিলোঁ, লগে লগে ওলাই গুচি আহিলে। আজি গুৰু সেৱা হৰি সেৱা নহ'ল নেকি? হৰি সেৱা বুলি কৈছে, আজি হৰি সেৱা নহ'ল ঈশ্বৰ সেৱা। গুৰুজনাই কৈছে, হে কৰা তুমি এই কথাটো আজিও বুজি পোৱা নাই নে?
বোলে কি কথা শুনা কৃষ্ণ ভগতৰ সংগ নপাইবা যেবে গুৰু হৰি সেৱা পূজা আদি কৰিবা ये राम जेबे जाना कृष्ण भगतर संग पाई हरि सेवा पूजा करी एको लाभ নাই যেটা কৃষ্ণৰ একান্ত ভগতৰ সংগ পাবা এটা গুৰু সেৱা কৰি একো লাভ নাই ধৰি লওক আপুনি ৰাতিপুৱা গা পা ধুই গুৰু গৃহলৈ যাবলৈ লৈছে তেনেকুৱা জিলাৰ সভাপতি সম্পাদক কোনোবা ভকত দুজন বা তিনিজন গৈ উপস্থিত হ'ল আপুনি যদি কয় হেৰি অকণমান বহমকে পটককৈ বন্তি গছ জ্বলাই বা গুৰু সেৱা কৰি সেইদিনা আপোনাৰ মাইনাছে হ'ব প্লাছ নহয় তাকে নকৰি যদি আপুনি মনতে ভাবে দেৱী এজোপা মহান ভাগ্যৱান সাক্ষাৎ ভকত ভগৱন্তক পাই গ'লো এই বুলি ধূপ এটা লৈ সেৱা ভাগ জনক এটা গুৰু গৃহলৈ যোৱাৰ কোনো প্ৰয়োজন নাই গতিকে হে আগবঢ়ালো মই বন্তি গছ জ্বলাই লৈছিলোহে তেনেকুৱা তোমাৰ মাতটো শুনিলো তুমি আহিবা যেবে বাৰ্তা হব এই পাইলো নম কৃষ্ণ বুলি মাত্ৰ সেৱা কৰি আইলো মাত্ৰ কৃষ্ণ বুলি উঠিলো এই বুলি মাধৱদেৱক গুৰুজনে সেৱা ধৰিছে মাধৱদেৱে গুৰুজনক সেৱা ধৰিছে আৰু তেতিয়াৰ পৰাই আমাৰ সমাজত আজি তাৰিখলৈকে এই ভকতসকলে উভয় উভয় যে সেৱা ধৰাৰ কথাটো চলি তাৰমানে ইয়াৰ বিজ্ঞান হ'লেই যেতিয়া ভকতক সেৱা ধৰিম ঈশ্বৰ ভাবি ভকতৰ পৰা সমস্ত মানৱলৈ এইটো বিস্তাৰ হ'ব মানৱৰ পৰা ইতৰ পানীলৈ বিস্তাৰ হ'ব তেতিয়াহে কুকুৰ শৃংগালত বৰ্ত বৰদোৱা তোমাৰ নাম জানিয়া সভাটো কৰি পৰিৱৰ্তন আৰু সেই অৱস্থাটো হ'লে আমাৰ কি হ'ব জীৱন মুক্ত অৱস্থা যি কি নহওক বৈকুণ্ঠপতি কৃষ্ণদেৱে গুৰুৰূপে অৱতাৰ হৈ আমাক আহ্বান জনায় কাৰণ আমি প্ৰত্যেক মনুষ্য মাত্ৰই একোজন বেপাৰী দেই মনত ৰাখিব আমি এই সংসাৰলৈ বেপাৰ কৰিবলৈ আহিছো কিহৰ বেপাৰ বোলে নামৰ বেহা কৰিবলৈ আহিছিলা তোমালোক কিন্তু মায়াৰ কবলত পৰি কলিৰ কবলত পৰি কি হ'ল নামৰ বিপৰীতে ধনৰ বেপাৰত লাগি গ'লো তাৰমানে এতিয়া মহাত্মা গান্ধী মাৰ্কাটোহে গুৰুত্ব কৃষ্ণ মাৰ্কাটো গুৰুত্বই নিদিয়া কিন্তু গুৰুজনাই কৈছে ধন লাগিব চলিবলৈ পৰিয়াল চলাবলৈ জীয়াই থাকিবলৈ ধন লাগিব কিন্তু এই ধনৰ লগত নাম ধনো জমা কৰা পৰকালত খাবৰ কাৰণে তুমি কাক আশ্ৰয় কৰি আছা কাক সহায় কৰি আছা তোমাৰ এটা পুত্ৰ ভাজা ধন মাটি বাৰী অসুস্থ বিপদে অজস্ৰ আছে সৰ্বস্ব থাকিলেও মনত ৰাখিবা এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব আৰু সেই অকলশৰীয়া দিনকেইটাই হ'ল আমাৰ প্ৰত্যেকৰে কাৰণে পৰলোক অকল মৃত্যুৰ পিছৰ কামটোকে আমাক পৰলোক বুলি কোৱা নাই পৰলোক আমাৰ আহি আছে এতিয়া যেতিয়া কিচকিচিয়া কোলা চুলি মৰাপতৰ নিচিনা বগা হ'ব নাই এদিন হ'বলৈ নাই হ'লে আজিকালি ৰং পেলাই বুজাব বুলি পকা চুলি নাইকিয়া কাণেৰে নুশুনা হ'ব চকুৰে নেদেখা হ'বা এতিয়া আইসকলে চাল পিছতা নিহিকে ৰাখিবলৈ কিমান হাজাৰ হাজাৰ টকীয়া কি ব্যৱহাৰ কৰা হয় বাৰু টুকুৰা টুকুৰি হ'ব টকৌ গুটি চুবাৰ শুনো দূৰো মাহ প্ৰসাদটো খুন্দি খাব লাগিব বিচনাতে মলমূত্ৰ যাব লাগিব যাব দুজনে বাথৰুমলৈ ধৰি ধৰি দিবলগীয়া হ'ব তেতিয়া তুমি গম পাই যাবা তুমি অকলশৰীয়া বাকীবিলাকে আগৰ দৰে মৰম চেনেহ নকৰা হ'ব সেইকাৰণে কৈছে তুমি
জীৱনত যাক আপোন বুলি ভাবিছা এই জীৱন্ত অৱস্থাত প্ৰমাণ চোৱা প্ৰথম প্ৰমাণ কৰিবা সতী সন্তানক তোমাৰ হয় নহয় সৰু ল'ৰাটো বুধকচোন বাৰু উপায় তুমি আটাইতকৈ কাক ভাল পোৱা তোমাৰ আটাইতকৈ মৰমৰ চিধাই ক'ব আটাইতকৈ মৰমৰ মা বুলি ক'ব মাকে মনে মনে ল'ৰা ছোৱালীক পইচা দিয়ে খাবলৈ তাৰপিছতহে দেউতাকৰ কথা ক'ব একেদৰে ডেকা হৈ যেতিয়া বিয়া পাতিব বিয়া পতা দুদিনৰ পিছত বুধকচোন বাৰু তোমাৰ আটাইতকৈ মৰমৰ তেওঁ মাক বাপেকৰ কথা নকয় একেদৰে কালত মোৰ ল'ৰা এটা জন্ম হ'ল তেতিয়া ল'ৰাটো জন্ম হোৱা চবেই তোমাৰ আটাইতকৈ মৰমৰ ল'ৰাটো উলিয়াই গ'ল তেওঁ গ'ল এই আটাইতকৈ মৰমৰ পুত্ৰক চিনি লোৱা তাৰপিছত আমি ককাই ভাই বংশ পৰিয়াল এইবিলাক কথা লাগি থাকোঁ ককাই ভাই বংশ পৰিয়ালৰ বেমাৰ আকৌ মাটি বেছি হ'লেও বন্ধকত হ'লেও সহায় কৰিম কিন্তু একেলগৰ ওচৰৰে ল'ৰাটো অসুখ আছে সহায় কৰা নাই বাৰু নাই সেইবিলাক লোকৰ ককাই ভাইক চিনি লোৱা আকৌ ভাইটাক চিনি লোৱা স্বামীক চিনি লোৱা আৰু তুমি যে ঈশ্বৰৰ নাম গাই গাই ঘূৰি ফুৰিছা সমাজত সেই ঈশ্বৰৰ নামে বা ঈশ্বৰে তোমাক সহায় কৰিবলৈ নাই তাক প্ৰমাণ কৰিছো কাক কেতিয়া প্ৰমাণ পাম শুনা ও পুত্ৰ চিনিবা বিবাহৰ পাছত ভাতৃক চিনিবা সম্পত্তি ভাগ ভাইটাক চিনিবা বৃদ্ধ কালত ঈশ্বৰক চিনিবা সংকট কালত ল'ৰাটো ভাল ভাল কৰিবা বিয়া পতা এবছৰ পিছতে প্ৰমাণ পোৱা নিজৰ লগত ৰাখেনে বৃদ্ধ আমাৰ বোলে ককাই ভাই বংশ পৰিয়াল মজুত ভাইটা সমাজে ককাই ভাই হেৰো যিদিনা মাটি ভাগ কৰিবা সেইদিনাহে প্ৰমাণ পাবা ধনী ককাইকে দুটাই ভাইকৰ কাৰণে কিনৰ মাটি এনেই লৈ ল'ব বুলি কৈছিল ভাইটাক চিনেমা বৃদ্ধ কালত আপুনি তাক দেখা পাইছে যিটোকে লাগে সেইটোকে আনি আছে ভাই কিন্তু হ'লেও খুৱাই আছে যিযোৰ কাপোৰ পচন্দ হয় পিন্ধাই আছে যিটোকে খাবলৈ মন যায় খুৱাই আছে সেইকাৰণে এতিয়া আপোনাক ৰামচন্দ্ৰদৰে ব্যৱহাৰ কৰিব যেতিয়া পৰ্যায়গত হ'ব ভিতৰতে মল মূত্ৰ ত্যাগ কৰিব ধূপ ঠেকা পেলাব তেতিয়া শুনি কৈছোঁ ঈশ্বৰক চিনিবা সংকট কালত বিপদত পৰি ঈশ্বৰৰ নাম লৈছা তেতিয়াহে প্ৰমাণ পাব ঈশ্বৰক সহায় কৰে নকৰে আমাৰ ৰাতিপুৱা শুই থকা খাওঁতে বহুতে হয় না সকলোৱে কৃষ্ণ শব্দটো সকলোৱে আহেনে বাৰু সকলোৰে আহে কিন্তু বিপদত পৰিলে আহে নাহে কৃষ্ণ শব্দটো বিপদত পৰিলে কৃষ্ণ শব্দটো নাহে কেতিয়া সকলো সময়তে কৃষ্ণটো আহে টিউবেলৰ পৰা এটা বাথৰুমত যেতিয়া পিছল খাই কৰিবলৈ ধৰিব ভককে ইটো শব্দহে আহে হয় দেখক পিছল খাই কৰিবলৈ ধৰোঁতে যদি বেলেগ শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে পিছল খাই কৰি কেতিয়াও হাত ভৰি নাথাকিব আৰু সেইকাৰণে কৈছে ভাগৱতৰ ভাৱে কৈছে ভাবা কাক ভাবিবা প্ৰথমে নিজকে আমাৰ ভাবাচোন তুমি কোন আছিলা লৈ আহিলা কিয় আহিলা জন্ম হতে অকলে অকলে আহিলা মাজত ধৰি মাটি বাৰী পুত্ৰ ভাজা ধন অজস্ৰ পালা যাবৰ সময়ত সকলোকে এৰি থৈ অকলে অকলে গমন কৰিবলৈ কোনো লগত যাব ওই উপজিলা কেশৰ পাছে ভৈলা বাৰী ঘৰ কাহাক সংগঠনি বামৰি থাকিবে কইটো স্থানে যত ধন জন মানে কি কমৰা ভাক ভোক কৰি এইবিলাক লাগি নাথাকিবা এইবিলাকে কি কৰিব সকলোৱে এৰিব তোমাক বোলে কৃষ্ণ এৰিব নে পুত্ৰ ভাইটা হবে এৰে মৃত জনক মৰিলেও লাগ পাই বান্ধৱ কৃষ্ণ পুত্ৰ ভাজা ধন সকলোৱে তোমাক এৰিব কিন্তু মৰাৰ পিছত বোলে তুমি বান্ধৱ কৃষ্ণক
আহ্বান জনালে তোমালোকে নামৰ বেহা কৰিবলৈ আহিছিলা নামৰ বেহাৰ জৰিয়তে মায়াৰ বেহাত লাগি গলা সেইকাৰণে গুৰুজনে নিজে নামৰ দোকান খুলি নিজে দোকানী হৈ আমাক নিজে বেপাৰ কৰি দেখুৱাই থৈ গৈছে হৰি ভকতিৰ পাতিলন তহাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী গতিকে গুৰুজনাৰ দোকান খুলিয়ে থৈ গ'ল আমি একোজন গ্ৰাহকহে হ'ব লাগে কাষ্টমাৰহে হ'ব লাগে এই কথাটো বুজি নাপাই আমি কি কৰোঁ আমাৰ বহুতে আকৌ নিজে দোকানী হ'বলৈ গৈ গোটেই সমাজখন খেলি মেলি লগাই থৈ গুচি গ'ল সেইকাৰণে গুৰুজনে কৈ থৈ গ'ল আহ্বান বনাই থৈ গৈছে ৰতে হাত আউৰবে নাতে চলিবে নিকট ভয়ু ভৰা দিয়া যাতে আৰম্ভ কৰি দিয়ে মহাপুৰুষ মাধৱদেৱে কি বুলি ক'লে ভাৰতৰ ৰত্নৰ দিব মনুষ্য শৰীৰৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনয়া বাণিজ্য পাই যিটো জীৱন নলৰেয় তাঁতৰ পৰে দুখী নাহিয়াৰ ভাৰতবৰ্ষ হ'ল ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ হ'ল নৌকা ৰাম নাম হ'ল মহাৰত্ন গতিকে বেপাৰটো কৰে কিন্তু বেপাৰ কৰিবাহে কৰিব সাৱধান ভাৰতৰ হাততো আছে অনেকৰ দোকানী নিচিনি কিনিলে কোনো মিলিবে বিঘিনি এই ভাৰতৰ লগত ৰাম নামৰ ৰত্নৰ দোকানী বহুত আছে আঙুলি মত হিচাপ কৰি আদায় কৰিব ভাৰতবৰ্ষৰ কথা বাদেই দিয়ক মাজুলীতে আপুনি হিচাপ কৰি আদায় কৰিব নোৱাৰে ৰাম নামৰ ৰত্নৰ দোকানী নিচিনাকৈ কিনিলে কিন্তু বিঘিনি লাগিব কিয়নো জৈতে তৈতে নথাকৈ ৰাম নামৰ ৰত্ন মহন্ত দোকানী ৰাখে কৰি মহাযত্ন ৰাম নামৰ ৰত্ন য'ত নাথাকে মহন্তৰ দোকানীহে যত্ন কৰি ৰাখে বোলে মহন্ত প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায় পৌন সংবাদত দেখা যাব সেইজনে প্ৰকৃত মহন্ত জন্মতে লাগিলে চাণ্ডালকৰ ঘৰতে জন্ম হওক জন্ম স্বত্বে কোনো মহন্ত হ'ব নোৱাৰে জন্ম স্বত্বে কোনো চাণ্ডালো হ'ব নোৱাৰে গুণগত হ'ব লাগিব ফুটক যেতিয়া নৈমিষাৰণে ভাগৱত ক'বৰ কাৰণে আমন্ত্ৰণ কৰি আনিছিলে ফুটে তেতিয়া আনন্দ কৰি কান্দিছিলে আনন্দৰ চকুৰ টুকি টুকি কৈছিলে মোক জগতৰ মানুহে অন্য অপবিত্ৰ বুলি ঘৃণা কৰে সেইজন ফুটক বনবাণী ঋষিসকলে কি বুলি সম্বোধন জনালে হে মহামানী ফুট আজি আমি মহান ভাগ্যৱান কিয়নো তোমাৰ দৰে এজন মহামহন্তক লগ পালো গুৰুজনে তথাকথিত মহন্তৰ ভেদ ভাঙি আমাক দি থৈ গৈছে সেই মহন্ত কোন অসাধু দোকানীৰ সংগে কৰিয়া যাবে বেৰি তাৱে লেহু ৰাম নামৰ দেখায়ু ৰতে হাত আউৰবে নাতে এই পৃথিৱীত যিমানবিলাক শাস্ত্ৰ আছে সকলো শাস্ত্ৰৰ প্ৰণাৰ্থক ডক্টৰকো নাম ঘোষাই আমাক ঘোষণা কৰি থৈ গ'ল কি শুনা পৰ শ্ৰীমন্ত শংকৰ মত হৰিও সদন হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল গুৰুজনে আমাক যি একশৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে একদেৱ দিনে নাহিলেও এই হ'ল সকলো শাস্ত্ৰৰ পৰমাৰ্থ
সত্ৰ আৰু ইমানকে কৈ আমি সামৰিব বিচাৰিছোঁ। অনিচ্ছাকৃতভাৱে যদি কিবা অপৰাধ হৈছে ক্ষমা কৰিব, অপৰাধ সমৰ্থন কৰিব নোৱাৰে। জানি নামে পক্ষীৰ ওপৰতে আনবলি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি ৰাখিব পাৰি। মুখৰ ৰেখা কৰিছোঁ মুখৰ ৰেখা কৰিছোঁ জয় জগত শ্ৰীমন্ত কৃষ্ণ।